নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মানে আমাৰ পৰিয়ালো হয় আৰু আমাৰ এখেতৰ সখাও হয়, মানে একেলগে শৰণ লোৱা তেওঁৰ বিয়া। আৰু এয়া হ'ল জোৰোণৰ দৃশ্য, মানে জোৰোণ যাবলৈ ওলাইছে আৰু এনেকৈ ৰাইজক ধুনীয়াকৈ দৰাজনে সেৱা কৰিছে। এতিয়া জোৰোণ যাব আৰু জোৰোণৰ সকলো নিয়ম নীতি কৰি এনেকৈ আমাৰ সাৰথীসকল ধুনীয়াকৈ কইনা ঘৰলৈ বুলি আহিছে। আৰু এয়া হ'ল দুপৰীয়াৰ খাদ্যৰ যোগাৰ বিয়াৰ। দেখিছানে, এয়া হ'ল ৰাতি পানী তোলাৰ দৃশ্য। কি যে ফূৰ্তি কৰিছে নহয় বিয়াত চবেই। এয়া এতিয়া ৰাতি দৰা নোৱাবলৈ সাজু কৰা হৈছে। দেখিছেনে আমাৰ এখেতে কি কৰি আছে, মানে সখাটো ন একে ভালকৈ ধুৱাইছে আৰু ধুৱাইছে যিমান সিমান খুৱাইছেও হালধি। হ'ল আৰু এতিয়া এয়া দৰা যাবলৈ বুলি ৰেডি হৈছে। কইনাঘৰ বেছি দূৰ নহয়, সেইকাৰণে মানে গাড়ী সৰু সৰু গাড়ীহে লৈছে, ডাঙৰ বাছ লোৱা নাই। আৰু এয়া দৰা আহি কইনাঘৰ পালেহি আৰু দৰাক এনেকৈ ধুনীয়াকৈ আদৰিছে মাকে কইনাৰ। দৰা আদৰি হ'ল আৰু এতিয়া দৰা ভিতৰলৈ নিজ পেলাই এনেকৈ হোমৰ গুৰিত বহালে। বিয়াখন এনেকৈয়ে আজি উপভোগ কৰিলোঁ। এতিয়া ঘৰা ঘৰি যাম আৰু।